এটা ডাঙৰ খবৰ অসম চৰকাৰৰ কাজি বিৰোধী সিদ্ধান্তৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে অসম কাজি পৰিষদে। অসম কাজি পৰিষদৰ তৰফৰ পৰা কোৱা হৈছে যে কাজিয়ে বাল্য বিবাহ কৰোৱা নাই আৰু চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে এতিয়া মুছলমানে লৈছে বৃহৎ সিদ্ধান্ত আৰু চৰকাৰে কাজি বন্ধ কৰিলে মুছলমানে নিজেই নিযুক্তি দিব কাজিক আৰু মুছলমান সমাজে নিজেই দৰমহা দি কাজি নিযুক্তি দিব বুলি বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰে কাজি বাহাল নাৰাখিলে এতিয়া গুৱাহাটী কপোৱাৰ আৰু হুংকাৰ দিছে কাজি পৰিষদে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ মুঠত জনাইছো কাজি বিৰোধীৰ সিদ্ধান্তৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অসম কাজি পৰিষদৰ। চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। মুছলমান সমাজে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে কাজি বন্ধ কৰিলে মুছলমানে নিজেই নিযুক্তি দিব কাজিক আৰু মুছলমান সমাজে নিজেই দৰমহা দি কাজি নিযুক্তি দিব বুলি ঘোষণা কৰিছে। ডাঙৰ মন্তব্য কৰিছে এটা ডাঙৰ খবৰ আৰু চৰকাৰে কাজি বাহাল নাৰাখিলে গুৱাহাটী কপোৱাৰো হুংকাৰ দিছে। প্ৰতিবাদ বা অৱস্থান ধৰ্মঘট কৰা হ'ব বুলি ডাঙৰ মন্তব্য। উচ্চতম ন্যায়ালয়টো কাজি পদৰ বাবে দিব আইনী যুঁজ। কাজিৰ পদ বাহাল থাকিবই লাগিব বুলি হুংকাৰ। উজনি অসম মুছলিম পৰিষদে কাজি পদক লৈ ললে বৃহৎ সিদ্ধান্ত। এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কাজিৰ স্বাৰ্থত ৰাজ্য কপোৱাৰ হুংকাৰ দিছে এতিয়া সদৌ অসম কাজি পৰিষদে। মুছলমান সমাজত কাজিৰ যথেষ্ট গুৰুত্ব আছে বুলি দাবী কৰিছে এতিয়া কাজি পৰিষদে। আৰু উজনি অসমত এক বিশেষ বৈঠক। মোগল সম্ৰাটৰ দিনৰ পৰাই চলি আহিছে ৰাজ্যত কাজি প্ৰথা। ৰাজ্যৰ লগতে দেশত মোগল সম্ৰাটৰ দিনৰ পৰাই চলি আহিছে এই কাজি প্ৰথা। ব্ৰিটিছ চৰকাৰেও কাজিৰ পদমৰ্যাদা হানি হ'বলৈ নিদিলে আৰু এতিয়া অসম চৰকাৰে কাজিৰ পদ বিলুপ্তি কৰিব বিচাৰিছে বুলি হুংকাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। অসমৰ কোনো কাজিয়ে বাল্য বিবাহ কৰোৱা নাই। অসমত কোনো কাজিয়ে বাল্য বিবাহ কৰোৱা নাই বুলি কৈছে। বাল্য বিবাহ কৰোৱা মৌলবীসকল কাজি নহয়। মৌলবীসকল কিন্তু কাজি নহয় বুলি কৈছে। অসমীয়া মুছলমানে কাজিৰ নিৰ্দেশনা অতীজৰ পৰাই মানি আহিছে বুলিও দাবী কৰা পৰিলক্ষিত হৈছে এতিয়া সদৌ অসম কাজি পৰিষদৰ। আৰু কাজি পদ বিলুপ্তকৰণক লৈ শিৱসাগৰত সদৌ অসম কাজি পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক। আৰু উজনি অসমত দেখিবলৈ পোৱা গ'ল উজনি অসমৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 10 গৰাকী কাজি একগোট হয় আৰু চৰকাৰৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে। যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত অসম বিধানসভাত এই সন্দৰ্ভত এক বিশেষ ঘোষণা কৰিছিল যে মুছলিম মেৰিজ এক্ট বন্ধ কৰা হ'ব আৰু সমান্তৰালভাৱে এই কাজিৰ যি দোকান কাজিৰ যি প্ৰথা ইয়া বন্ধ কৰিব লাগিব। চৰকাৰে কাজি বন্ধ কৰিলে কিন্তু মুছলমানে এতিয়া নিজেই কাজি নিযুক্তি দিব বুলি হুংকাৰ দিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীক। লগতে কৈছে মুছলমান সমাজে নিজেই দৰমহা দি কাজি নিযুক্তি দিব। চৰকাৰে কাজি বাহাল নাৰাখিলে গুৱাহাটী কপোৱাৰো হুংকাৰ দিছে। প্ৰতিবাদ কৰিব আৰু সমান্তৰালভাৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। উচ্চতম ন্যায়ালয়টো কাজিৰ পদৰ বাবে দিব আইনী যুঁজ। এই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো উজনি অসম মুছলিম পৰিষদে কাজিৰ পদক লৈ ললে বৃহৎ সিদ্ধান্ত। আৰু উজনি অসমত কেইবাগৰাকীও কাজি আজিৰ দিনটোত একগোট হ'ল আৰু তাৰ পাছতে এক বৈঠকত মিলিত হয়। সংবাদ মেলত এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কৈছে যে মুছলমান সমাজত কাজিৰ যথেষ্ট গুৰুত্ব আছে। গতিকে কাজিৰ পদ বিলুপ্ত কৰিব নোৱাৰে, বন্ধ কৰিব নোৱাৰে। মোগল সম্ৰাটৰ দিনৰ পৰাই দেশত চলি আহিছে এই কাজি প্ৰথা আৰু কাজিৰ নিৰ্দেশৰ মতে মুছলমান সমাজ পৰিচালিত হয়। ব্ৰিটিছ চৰকাৰেও কাজিৰ পদমৰ্যাদা হানি হ'বলৈ নিদিলে বুলি ডাঙৰ মন্তব্য কৰিছে আৰু তাৰ পাছতেই এতিয়া ৰাজ্য কপোৱাৰ হুংকাৰ প্ৰদান কৰিছে কাজি পৰিষদে। আৰু অসমৰ কোনো কাজিয়ে বাল্য বিবাহ কৰোৱা নাই বুলি দাবী কৰা দেখিবলৈ পোৱা গ'ল আৰু সমান্তৰালভাৱে উল্লেখ কৰি কৈছে যে বাল্য বিবাহ কৰোৱা মৌলবীসকল কিন্তু কাজি নহয়। আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰা দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰে হুংকাৰ, এক প্ৰকাৰে চেলেঞ্জ বা প্ৰত্যাহ্বান। কাজি বন্ধ কৰিব নোৱাৰে বুলি এনেদৰে কাজি পদ বিলুপ্তিকৰণক লৈ শিৱসাগৰত সদৌ অসম কাজি পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক, য'ত 10 গৰাকী কাজিয়ে চৰকাৰৰ বিৰুদ্ধে লৈছে কঠোৰ সিদ্ধান্ত। মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছো। ঘৰুৱা বাদ বিবাদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত কাজিৰ পদটো বিলুপ্ত কৰাৰ কাৰণে যি কাম কৰিছে তাৰ সেই সন্দৰ্ভত আমি বিস্তৃতভাৱে কাজিসকলৰ সৈতে আলোচনা কৰিলোঁ আৰু কাজিসকলৰ সৈতে আলোচনা কৰাৰ অন্তত এটা কথাত আমি উপনীত হৈছোঁ আৰু এই কাজি পদ
পদটো ইছলামিক মুছলমান সমাজৰ অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় এটা পদ। এই পদটো যিকোনো ক্ষেত্ৰতে বাহাল ৰাখিবই লাগিব। কাজী পদটো থাকিব লাগিব। উজনি অসম মুছলিম কল্যাণ পৰিষদে আজি অসমৰ বিভিন্ন জিলাৰ পৰা অহা কাজীসকলৰ লগত আলোচনা কৰি এটা ঐক্যমতত উপনীত হৈছোঁ যে অসম চৰকাৰে কাজী পদটো বিলুপ্ত কৰিব বিচাৰিলেও আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ কাজীসকলক গভৰ্ণমেণ্ট নটিফিকেশ্যন তেওঁলোকে দি পেলাইহে নিযুক্তি দিয়ে, চৰকাৰীভাৱে তেওঁলোকক নিযুক্তি দিয়া হয়। সেইকাৰণে কাজী পদটো অতি গুৰুত্বপূৰ্ণ আৰু কাজী পদটো ৰখা অতি বাঞ্ছনীয় আৰু থাকিবই লাগিব। আজি উজনি অসম মুছলিম কল্যাণ পৰিষদে শিৱসাগৰৰ সংবাদমেলৰ পৰা অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে ব্ৰিটিছ আমোলৰ পৰা দেশ স্বাধীন হোৱাৰ পৰা দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পাছৰ পৰা বৰ্তমানলৈকে অসমীয়া সমাজ বুলিয়ে নহয় ভাৰতৰ বিভিন্ন ৰাজ্যত কাজীৰ প্ৰাসংগিকতা আছে, কাজীৰ প্ৰাসংগিকতা থাকিব, অনন্তকাললৈকে থাকিব। সেইকাৰণে কাজী পদটো বিলুপ্ত কৰাৰ বিৰোধিতা কৰি প্ৰতিপত্তিৰ ডাইভোৰ্চ হৈছে নাই, তালাক হৈছে নাই, শৰীয়ত মতে তাৰ কাজীয়ে নিৰ্দেশনা দিয়ে। মছজিদৰ ইমাম নিযুক্তিৰ প্ৰসংগতো কাজীৰ বিশেষ ভূমিকা থাকে। এনেদৰে এখন গাঁৱৰ সৈতে এখন গাঁৱত যেতিয়া বিবাদ হয়, এখন গাঁৱলৈ এখন গাঁৱে এটা মছজিদ কমিটি লৈ আন এটা মছজিদ কমিটিৰ মাজত যেতিয়া বিবাদ হয়, দুইটা মছজিদ কমিটিয়ে যেতিয়া বিবাদৰ কোনো ধৰণৰ মীমাংসা কৰিব নোৱাৰে, তেতিয়াহ'লে আমি মুফতিৰ ওচৰলৈ নগৈ আমি কাজীৰ ওচৰলৈ যাওঁ। কাৰণ মোগল সম্ৰাটৰ দিনৰ পৰা এটা কথা চলিছে যে মোগল সম্ৰাটৰ দিনত এনেকুৱা এটা কাজীৰ শক্তি আছিলে, এনেকুৱা ধৰণৰ কাজীৰ এটা পাৱাৰ আছিলে, ক্ষমতা আছিলে যে মোগল সম্ৰাটৰ সময়ত মোগল আমোলত কাজীয়ে প্ৰাণদণ্ড পৰ্যন্ত দিব পাৰিছিলে। সেইটো সময়ত মোগল সম্ৰাটৰ দিনত। তাৰ পাছত ব্ৰিটিছ আমোলত ব্ৰিটিছসকলেও কাজীৰ মৰ্যাদাটো অসমৰ মুখ্যমন্ত্ৰীয়ে এই বাল্য বিবাহটো বন্ধ কৰাৰ কাৰণে কাজী পদটো খাৰিজ কৰিব বিচাৰিছিল। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, কাজীয়ে অসমৰ প্ৰতিখন জিলা সদৰত থকা কোনো কাজীয়ে বাল্য বিবাহ কৰোৱা নাই। যদি বাল্য বিবাহ কৰিলেহেঁতেন তেনেহ'লে একোজন কাজী আদালতৰ দ্বাৰস্থ হ'বলগীয়া হ'লহেঁতেন, আদালতৰ কাঠগড়াত উঠিবলগীয়া হ'লহেঁতেন। তেওঁলোকে কোনে কৰে? গ্ৰাম্যাঞ্চলৰ ভিতৰুৱা অঞ্চলত অশিক্ষিত মুছলমান সমাজত যিসকল লোক বসবাস কৰে তেওঁলোকে 13, 14, 15 বছৰ বা 16 বছৰ ছোৱালীকে তেওঁলোকে মেচিয়ৰ নোহোৱাকৈ, প্ৰাপ্তবয়স্ক নোহোৱাকৈ কোনোবা মৌলবী এজন আনি পেলাই গাঁৱত ভিতৰুৱা এখন অঞ্চলত তেওঁলোকে মনে মনে গোপনে বিয়া কৰাই দিয়ে আৰু সেই বিবাহটোৰ জৰিয়তে তেওঁলোক অন্তঃসত্ত্বা হয়। তাৰপিছত সেই হাজবেণ্ডে অৰাজক পৰিস্থিতিৰ সৃষ্টি নহয়। তাৰ কাৰণে অসম চৰকাৰে এই বাল্য বিবাহ বন্ধ কৰিছে। আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু কাজীসকলে কোনোদিনেই বাল্য বিবাহ কৰোৱা নাই। যদি কৰোৱা হ'লে, কাজীসকলে বাল্য বিবাহ কৰোৱা হ'লে অসমৰ আজি 10 গৰাকী কাজী উপস্থিত আছে অসমৰ বিভিন্ন জিলাত, বা 30-35 গৰাকী কাজী সকলোৱে আদালতত উঠিবলগীয়া হ'লহেঁতেন। আপুনি বাল্য বিবাহ কেলে কৰালে? কোনো কাজী যেতিয়ালৈকে কাজীয়ে মেৰিজ ৰেজিষ্টাৰ হিচাপে, বিবাহ বিষয়া হিচাপে কাজী নিযুক্ত নহয় বা থাকিব নোৱাৰে, তেতিয়া আনুষংগিক আমাৰ শৰীয়তৰ কিছুমান নীতি নিৰ্দেশনা, বিভিন্ন ধৰণৰ ফটোৱা আদি আদায় দিয়া আৰু নিৰ্দেশনা দিবলৈ সমাজক ইছলামিক শৰীয়ত আইনখন সুচলভাৱে চলিবলৈ, চিধা ৰাস্তাত চলিবৰ কাৰণে কাজীয়ে সহযোগ কৰে, নিৰ্দেশনা দিয়ে, গাইড হিচাপে কাজীয়ে কাম কৰে। সেইকাৰণে আমাৰ মাজৰ বিভিন্ন ধৰণৰ সমস্যা ইছলামিক শৰীয়ত আইন, শৰীয়তৰ দিশত ইছলামিকৰ মুছলমানৰ আইনৰ বিভিন্ন দিশ পৰিচালনা কৰিবৰ ক্ষেত্ৰত আমাৰ মাজত বাদ বিবাদ, ঘৰুৱা বাদ বিবাদ, পৰিয়ালকেন্দ্ৰিক বাদ বিবাদ, বিভিন্ন ধৰণৰ স্বামী স্ত্ৰী কাজিয়া, সকলোৰে কাৰণে কাজীয়ে বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে আৰু অসমৰ বিজ্ঞ সমাজে, মুছলমান সমাজে এই কাজীৰ নিৰ্দেশনাটো মানি সন্মানজনকভাৱে মানি লয়। সেইটো ডাঙৰ কথা। কিন্তু কোনোবা এজন মছজিদৰ ইমামে কিবা এটা যদি কয় যে এইটো কৰিব লাগে, আমাৰ বিভিন্ন ধৰণৰ জামাতে, মুছলমান জামাতে নামানিবও পাৰে। আৰু যদি এই কথাষাৰ আমি ক'ব বিচাৰিছোঁ, কিন্তু কাজীয়ে যেতিয়া এটা ফটোৱা দিয়ে, কাজীয়ে যদি সেই মছজিদ কমিটিবিলাকক মাতি আনি কয় যে তোমালোকে এনেকৈ কৰিবা, মই কোৰাণ শ্বৰীফ চাই বিভিন্ন ধৰণৰ বিধি বিধান দিছোঁ, এনেদৰে তোমালোকে শান্তিপূৰ্ণভাৱে থাকা, তেতিয়া অসমীয়া মুছলমানসকলে সেই নীতি নিৰ্দেশনাবিলাক
তাহানিৰ যুগৰ পৰা মানি আহিছে, এতিয়াও মানি থাকিব। সেয়েহে কাজী অতি প্ৰয়োজনীয়, অতি সন্মানজনক এটা পদবী। সেইকাৰণে অসম চৰকাৰে কাজী পদটো বাহাল ৰাখিব লাগিব। আৰু যদি কেনেবাকে আমাৰ সামাজিক যিবিলাক স্কুলৰ হাই ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ বা BA পাছ, ইমাম তেওঁলোকৰ মৌলবী পাছ, তেওঁলোকৰ হাফিজ, কাৰী, মৌলানা, মুফতি, তেওঁলোকৰ বিষয়বাবসমূহ চালি জাৰি চাই কাজী নিযুক্তি দিব। চৰকাৰে যদি কাজীসকলক অপমানজনকভাৱে অব্যাহতি দিয়ে, কাজীসকলক নাৰাখোঁ বুলি কয়, কিন্তু মুছলমান ৰাইজৰ ৰাইজে কাজীসকলক নিজাববীয়াকৈ কিন্তু নিযুক্তি দিব। কাৰণ 40 ঘৰ, 50 ঘৰ, 100 ঘৰ, 150 ঘৰ মুছলমানে এজন মছজিদত দৰমহা দি এজন ইমাম ৰাখে। তেনেহ'লে এজন মহকুমাত সেইসকল মুছলমানে এজন মহকুমাত কাজীৰ দৰে সন্মানজনক পদ ৰাখিব পাৰিব। সেইকাৰণে অসম চৰকাৰক ক'ব বিচাৰিছোঁ, বিষয়টো অতি গম্ভীৰ। আমাৰ ধৰ্মীয় আৱেগ অনুভূতিক যাতে অসম চৰকাৰে সন্মান দিয়ে, অসমীয়া মুছলমান ধৰ্মাৱলম্বীসকলৰ আৱেগ অনুভূতিক যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে সন্মান দিয়ে, তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আৰু তথাপিও যদি অসম চৰকাৰে নামানে, তেনেহ'লে সদৌ অসম চৰকাৰী যিহল কাজী আছে, চৰকাৰী পঞ্জীয়ন মতে যিহল কাজী অন্তৰ্ভুক্ত হৈছে, তেওঁলোকক লৈ আমি গুৱাহাটী দিছপুৰত এখন বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম গুৱাহাটীত। আৰু তেওঁলোকৰ অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম উজনি অসম মুছলিম কল্যাণ পৰিষদে। উজনি অসম মুছলিম কল্যাণ পৰিষদে কাজীসকলৰ লগত আলোচনা কৰাৰ এটাই কথা যে কাজী পদটো অতি সন্মানীয়, ব্ৰিটিছ যুগৰ পৰা চলি আহিছে, দেশ স্বাধীন হোৱাৰ পাছত 75 বছৰ চলি আছে, ভাৰতৰ অন্যান্য ৰাজ্যত চলি আছে। অসমত কাজী বিলুপ্ত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কিন্তু অন্যান্য ৰাজ্যবিলাকত কাজী পদ চলি আছে, বাহাল থাকিব। আৰু তাৰ কাৰণে উচ্চ ন্যায়ালয়ত যদি দ্বাৰস্থ হোৱাৰ পিছত কিবা যদি উচ্চ ন্যায়ালয়ত যদি বিচাৰটোত সুফল নাপায়, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কাৰণেও চিন্তা চৰ্চা ইতিমধ্যে কৰিছে। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত কেইবাগৰাকী ন্যায়াধীশে কাজী পদটো বাহাল ৰখাৰ ক্ষেত্ৰত ইচ্ছা প্ৰকাশ কৰিছে আৰু তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। সেয়েহে আমি অসম চৰকাৰক পুনৰবাৰ অনুৰোধ কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰতিনিধিসকলক সকলোকে কৈছোঁ যে কাজী পদটো বাহাল ৰাখক, অন্যথা আমি গণতান্ত্ৰিকভাৱেও আইনী প্ৰক্ৰিয়া চলি আছে, কিন্তু আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰো আমি আন্দোলনটো কাজীক বচোৱা যিটো শৰীয়ত বচোৱাৰ যিটো আন্দোলন, সেই আন্দোলনটো ঐতিহাসিক শিৱসাগৰৰ পৰা আৰম্ভ কৰি আমি চলাই যোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ।